এই বৰ্ষৰ আচলতে আটাইতকৈ ভাল লগা এটি গীত আৰু যিটো গীত ইতিমধ্যে অভিজিত দাই ক'লে অভিজিত দাৰ প্ৰিয় আৰু মোৰো ভাল লগা গীত হয় আৰু অলপ বেলেগ ধৰণে কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কাৰণ কিয় যি ধৰণৰ গান এতিয়া বলিউডত চলি আছে বা তেনেকুৱা ধৰণৰ আমি মিউজিকত নতুনত্ব দিবই লাগিব আৰু সুৰৰ ক্ষেত্ৰত নতুনত্ব দিব লাগিব সদায় একঢেমীয়া গানৰ পৰিৱৰ্তে অলপ বেলেগ ধৰণৰ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু টাইটেলটো খুব ধুনীয়া গানটো পাগল প্ৰেমিক আৰু প্ৰেমিকাৰ যিটো বিষয়বস্তুক লৈ গীতটো কৰা হৈছে আৰু এই গীতটোত অলপ ব্যয়বহুলভাৱে কৰা গৈছে এইটো কাৰণেই বহুত কেইখন দেশত আচলতে কাণ্ট্ৰিত গানটো এক্সট্ৰাকৈ প্ৰমোশ্যন কৰা হৈছে আৰু যিটো আজিকালি সুবিধা আছে আৰু অডিঅ' ষ্ট্ৰিমিং কৰাৰ ক্ষেত্ৰত গানটো প্ৰমোশ্যন কৰিব পাৰি পিচিং কৰিব পাৰি আৰু সেইটো কাৰণে আজিৰ পৰা 20 দিনৰ আগতেই গানটো প্ৰমোশ্যনৰ ক্ষেত্ৰত পঠিয়াই দিয়া গৈছে আৰু বিভিন্ন দেশৰ প্ৰান্তে প্ৰান্তে গানটো যাব আৰু যি ধৰণে আমি দেখোঁ যে বলিউডৰ গানবিলাক স্পটিফাইতে হওক বা জিঅ' 7তে হওক বা অডিঅ' প্লেটফৰ্মবিলাকতো মানে এড আহি থাকে আৰু ঠিক তেনেকৈ এই গানটোৰ ভিতৰতো যাতে মানে এই গানটো যাতে বেলেগ বেলেগ গীতত মানে আহি যায় অংশ বা এনেকুৱা এটা ভাল গান ৰিলিজ হৈছে বুলি এটা বহুত ডাঙৰ প্লেটফৰ্মত গানটো ৰিলিজ কৰা হৈছে আৰু সেইকাৰণে ভাল লাগিছে আৰু গানটো ইতিমধ্যে ট্ৰেণ্ডিঙত আছে অডিঅ' ষ্ট্ৰিমিং আৰম্ভ হৈছে মই আশা কৰোঁ এই গীতটিয়ে এই বৰ্ষত এটা বেলেগ ধৰণৰ এটা সোৱাদ দিব জনপ্ৰিয় বহুত গীতেই হয় তাৰ ভিতৰত কিছুমান গীতে অলপ বেলেগ ধৰণৰ ৰেকৰ্ড গঢ়ে তেনেকুৱা গীত বহুত আছে মোৰ আৰু ভাইমানত মই আশা কৰোঁ এই গীতটোৱে অলপ বেলেগ ধৰণৰ সোৱাদ দিব বা এটা ৰেকৰ্ড গঢ়ি যাব পাগল প্ৰেমিক গানটো বিশেষকৈ নীল আকাশ আৰু পাপৰি গগৈয়ে গাইছে আৰু গীতটো আমি মানে প্ৰথমটো গীত আছিল ভ্ৰাম্যমাণ থিয়েটাৰত আমি এবাৰ কৰাৰ অভিজিত দাই মই আমি বহি মেলি তাৰপিছত পলাশে আনুষংগিক গোটেইখিনি কাম কৰিছে আৰু গীতটো ছবাৰ টোটেল মিক্স কৰা গৈছে এটা গান বিশেষকৈ আমি এবাৰ বা দুবাৰ কৰোঁ কিন্তু এই গানটো ছবাৰ মিক্স কৰা গৈছে কাৰণ উৎপল দাসৰো দাবী আছিল বা তেওঁ বহুতবাৰ কৈছে যে গানটো মোক যেনেকৈ বাহিৰৰ গান বলিউডৰ বা হলিউডৰ গানবিলাক বাহিৰৰ গানবিলাকৰ যেনেধৰণে খুব ধুনীয়া মিক্সবিলাক শুনি ভাল লাগে এটা মানে ৱাৰ্মনেছ এটা থাকে মোক তেনেকুৱা এটা মানে লাগে সেইকাৰণে ছবাৰ মিক্স কৰাৰ পিছত এটা ধুনীয়াকৈ ওলাইছে আৰু সেইটো কাৰণে আশা কৰিছোঁ গানটো ভাল পাব অসমবাসী ৰাইজে ভিডিঅ'টি উদয়ে ধুনীয়াকৈ কৰিছে যিমানখিনি পাৰে কাৰণ কিয় সেইটো সময়ত বৰষুণ আছিল হেৰি আছিল তো তেনেকৈ আৰু উৎপল দাসকতো সকলোৱে ভাল পায় সকলোৰে ক্ৰাছ হয় আৰু আমাৰ চুমি আছে গীতটিত তাৰপিছত আমাৰ যিটো প্ৰমো ৰিলিজ হৈছে আন এগৰাকী অভিনেত্ৰী ময়ূৰী দত্ত দুয়োগৰাকীয়ে মঞ্চত এবাৰ দেখা পাব আশা কৰিছোঁ তেওঁলোকে ভাল কৰিব শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই নাটকখনে এবাৰ কিন্তু ভ্ৰাম্যমানত এটা দপদপনি সৃষ্টি কৰিব কাৰণ কিয় ইয়াতে যিসকল নাট্যযোদ্ধা আছে বিপুল বৰাৰ পৰা মুহি বৰাৰ পৰা বহুত ভাল ভাল হেৰি আৰু উৎপল দাসৰ কথাটো ক'বই নালাগে আৰু সেইকাৰণে আশা কৰিছোঁ নাটকখনৰ বিষয়বস্তু এটা বেলেগ আৰু নাটকখনৰ সংগীতৰ ক্ষেত্ৰতে ইয়াত যিকেইটা গীত থাকিব সেই গীতকেইটাও অলপ বেলেগ বেলেগ ধৰণে আৰু খুব ভাল পাব আৰু মোৰ কাজল ছিৰিজৰ ইয়াতে তুমি কাজল ল'লে বুলি গান এটা থাকিব তাৰপিছতে আৰু এটা যাওঁ বলা এই নাটকখনত 4টা গান টোটেল থাকিব এটা খুব বেলেগ ধৰণৰ গান এটা অভিজিত দাই এবাৰ ইউজ কৰিছে আগৰ এটা গীত ত্ৰিদীপ বসুমতাৰীয়ে গোৱা আৰু সেইটো সেই পাগল পাগল বুলি আছিল পাগল পাগল কলিজা বুলি সেই গীতটো থাকিব এই নাটকখনত মুঠতে এই নাটকখন চাই নতুন প্ৰজন্ম মানে একদম পূৰা খুব ভাল পাব আৰু সেইকাৰণে ইতিহাস থিয়েটাৰ প্ৰত্যেক বছৰে কিন্তু অলপ বেলেগ ধৰণে কৰিব চেষ্টা কৰে ব্যয়বহুলভাৱে আৰু এটা নতুন জোকাৰণি মানে দিছে ভ্ৰাম্যমানত ইতিহাস থিয়েটাৰে সেয়া আমি ক'বই লাগিব আমি আশা কৰোঁ এই যাত্ৰা তেওঁলোকৰ শুভ হওক ভাল হওক আৰু গীতটো অসমবাসী ৰাইজে আদৰি লওক